হাই বন্ধুসকল, এয়া চাওক আমাৰ গাঁথনি একচুৱেলি ইফালে ক্লিয়াৰ হ'ল, বাহিৰ পিনে প্ৰায় লিণ্টাৰলৈকে হৈ গ'ল। তাৰপিছতে আমাৰ বাহিৰৰ ডিজাইনবিলাক চাওক, বিটটো উঠাই দিছোঁ। আধাটো ধৰক আমাৰ তেনেকুৱা ইটা চিষ্টেম বিট আহিব, আৰু ওপৰৰ পৰা 1.5 ফুট আৰু হ'ল 1.5 ফুট 3 ফুট 3 ফুটত সাজাল আমি গুচি আহিব, এনেকুৱা খাৰাকৈ নামিব আৰু চিধাকৈ গুচি যাবগৈ। তো এইটো চিষ্টেম চেলেববিলাক হ'ব। আৰু এই বিটটো দিয়াৰ কাৰণে কি হয়, আমি যে বিটটো প্লাষ্টাৰ মাৰি দিলে বাহিৰৰ পৰা এক্সট্ৰা বিট ওলোৱা নিচিনা হ'ব। আৰু তাৰপিছতে আমাৰ ইয়াৰ খিৰিকীটো মেটেৰিয়েলত এইফালে থাকিব, বাহিৰ পিনে প্লাছ কৰি আমি ফিটিং কৰিম আৰু ভিতৰত গ্ৰিলটো থাকিব, তেনেকুৱা চিষ্টেম আমি কৰিছোঁ। আৰু আপোনালোকেও যদি বিট কেতিয়াবা ওলায়, এনেকুৱা ইটা দি পেলাই বিটবিলাক ওলাব পাৰিব। আৰু ইটা দি ওলালে কি হয়, বস্তুবিলাক মানে বাহিৰত বিটটো পূৰা 5 ইঞ্চিকৈ থাকে। চাওক আমাৰ গাঁথনিবিলাক আৰু কি ৰুম বনিছে, ৰুমকেইটা আপোনালোকক দেখাম। এইফালে আমাৰ একচুৱেলি এইটো ফল ৰুমত চাওক চাং টাং পতা আছে, গাঁথনি কৰি আছে। এইফালে এই মিস্ত্ৰী লাগি আছে, সেইফালে লোহা কাটি আছে, ইটা আনি আছে, যাৰ নিজে কামত লাগি আছে মানুহবোৰ। আমাৰ এইফালে মাজৰ ৱাল এটা পূৰা ক্লিয়াৰ হৈ গ'ল, আৰু এইটো ওপৰ যোৱা চিৰি হয়। আৰু চাওক এইটো ফল ৰুম হয়, এইটো ডাইৰেক্ট ফল ৰুমৰ লগত কিটচেনটো ফল ৰুমৰ লগতেই লাগি আছে। তাৰপিছতে এইটো এটা বেডৰুম আছে, বেডৰুমৰ গাঁথনিও চাওক, চাংঘৰ লিণ্টাৰ লেভেল হৈ গ'ল। এতিয়া লিণ্টাৰবিলাক ডালিব, লিণ্টাৰবিলাক ডালোতে কেনেকুৱা ডালাই কৰে সেইটো আপোনালোকক জনাম। তাৰপিছত এই চিৰিখনৰ তলত এটা লেট্ৰিন বাথৰুম হ'ব। এই ৰুমটোৰ লগতে লেট্ৰিন বাথৰুমটো কৰি দিয়া হ'ল। তো আমাৰ চিৰিখন এইটো চাইডত যেতিয়া গাঁথনিটো উঠি যাব ওপৰত, গাঁথনিটো ওপৰত উঠি গ'লে এইটো ব্লক হৈ গুচি যাব, এই জেগাখন ব্লক হৈ গুচি যাব। ব্লক হৈ গুচি গ'লে ইয়াত আৰু ওপৰত মানুহ উঠিলেও তলত কি হৈছে দেখিব নাপায়, সেইকাৰণে এইখন আমি লেট্ৰিন বাথৰুম এটা কৰি দিলোঁ। আৰু চাওক এইফালে আমাৰ খিৰিকীটো কিন্তু বহুত ডাঙৰ ৰাখিলোঁ, প্ৰায় 5ফলীয়া খিৰিকী ৰাখিলোঁ। এইটো ডাঙৰ বেডৰুম কাৰণে 5ফলীয়া খিৰিকী ৰাখিলোঁ। তো চুলিংটো আমি পাৰি লৈছোঁ, চুলিংটো পাৰি ল'লে কি হয়, মছলাবোৰ চাংঘৰ যিবোৰ গাঁথনি কৰা মছলা পৰি যায়, পৰি যোৱা মছলাটো বেয়া নহয়। এই চুলিঙত দি দিলে কি হয়, জামো হৈ যায়, মছলাটো নষ্ট নহয়। তো আমি এইটো চুলিংখন জাম কেতিয়া কৰিম, যেতিয়া আমি প্লাষ্টাৰ কৰিম, চিলিং প্লাষ্টাৰবোৰ মাৰিম, ৱাল প্লাষ্টাৰ মাৰিম, তেতিয়া আমি চুলিংবোৰৰ বাকী জামটো কৰিম। তো আমাৰ চাওক আপোনালোকৰ ৱালবোৰ মই দেখাই দিছোঁ। আৰু চাওক মছলা কিন্তু আধা ইঞ্চি ওপৰত নোখোৱাব, সদায় চাব। আপোনালোকৰ এটা বস্তু মই দেখাইছোঁ, ওচৰত নি দেখাইছোঁ, এইটো চাওক আধা ইঞ্চি মছলা, ইয়াত 1 ইঞ্চি কেতিয়াও নোখোৱাব, আধা ইঞ্চি খুৱাব লাগে সদায়। আধা ইঞ্চি খোৱালে সদায় কি হয়, ৱালখন কেৰেক নহয়। আৰু ৱালবিলাক ফাটে কেলে, মছলা যেতিয়া মানুহে বেছি খুৱায় তেতিয়া কি হয়, পানী চানী দি যেতিয়া গাঁথনি কৰি পেলাই আজৰি কৰি ফিনিচিং যেতিয়া কৰি দিয়ে, তেতিয়া ৱালখন শুকায়, তেতিয়া মছলাটো বেছি থাকিলে ৱালখন ফটা মেলা হয়। সেইকাৰণে সদায় মছলাটো কম খুৱাব। মছলাটো কম খোৱালে ৱালটো জোৰ হয় আৰু কেৰেক হ'বলৈ চান্স নাথাকে। আৰু ৱালটো ফটা এইটো কেৰেক বুলি কয়, যে ৱালটো কেৰেক হৈছে। তো সেইটো কাৰণে সদায় মছলাটো আপোনালোকে যিমান পাৰে কম খুৱাব। আৰু পাৰিবকে আপোনালোকে আধা ইঞ্চি কামি বনাই ল'ব, বা আধা ইঞ্চি যদি কামি এটা বনাই লয়, তেতিয়া আপোনালোকৰ অসুবিধা নহয়। তো আমাৰ এইটো চাওক, সৰুকৈ এটা বাৰাণ্ডা বাহিৰৰ পিনে লাগে, সৰু এটা বাৰাণ্ডা, এইটো সৰু বাৰাণ্ডা। তাৰপিছতে এই ড্ৰয়িং ডাইনিঙৰ মানুহবিলাকে যদি কেতিয়াবা লেট্ৰিন বাথৰুম দৰকাৰ পৰে, সেইকাৰণে বাহিৰৰ কাৰণে আমি এই লেট্ৰিন বাথৰুমটো বনাই দিয়া হ'ল। এইটো এটা এক্সট্ৰা লেট্ৰিন বাথৰুম, বাহিৰা চিষ্টেম। আৰু এইফালে বাহিৰত যোৱাৰ কাৰণে এটা দৰজা থাকিলে। তো প্লাছ আমাৰ গাঁথনিবিলাক আপোনালোকক দেখালোঁ, তো কি চিষ্টেম গাঁথনিবিলাক কৰিলোঁ তো আপোনালোকক দেখালোঁ। আৰু সদায় আপোনালোকে গাঁথনি কৰিলে এটা কথাই মন কৰিব, যে গাঁথনিবিলাক মছলা কেনেকৈ কম খুৱাব পাৰি। আৰু চাওক গাঁথনিবিলাকো আপোনালোকে চাব, মছলা যেতিয়া আপুনি পূৰা জুখি আধা ইঞ্চি যেতিয়া ৰাখিব, এইফালে আধা ইঞ্চি এইফালে আধা ইঞ্চি জুখি যেতিয়া ৰাখিব, তেতিয়া ইটাবিলাক একদম সমান লেভেলত বহি যাব, ইটাবিলাক আপ ডাউন নহয়। তো সেইটো বস্তু আপোনালোকে কি কৰিব লাগে, প্ৰথমে গাঁথনিতেই আপোনালোকে হেৰি কৰি ল'ব লাগে। এতিয়া আমাৰ গাঁথনিবিলাক চাব আপোনালোকে, ক'তো মানে তেনেকুৱা হেৰি নাই, মছলা অভাৰ খোৱা নাই। আৰু মছলা আমাৰ হিচাপতে থাকে, আধা ইঞ্চি আমি কামি বনাই দিওঁ, কামি মতে কাম কৰে, আৰু সেইটো হিচাপতে আমি কাম কৰোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু তেতিয়া বুজি পাব। আৰু পানীটো কিন্তু দৰকাৰী বস্তু, আপোনালোকে পানীটো পূৰা মাৰিব। 21 দিন পূৰা ৱালবিলাকত 21 দিন 20 দিন তেনেকুৱা পানী মাৰিব লাগে। মানুহে এনেই কয় 4-5 দিন পানী মাৰি এৰি দিব লাগে, কিন্তু এইটো নহয়, 20-22 দিন যিমান পানী মাৰিব পাৰে ইমানেই ভাল। তাৰপিছত ৱালবিলাক পানী মাৰি কি কৰিব লাগে, ৱালবিলাক শুকাবলৈ দিব লাগে। ৱালবিলাক অলপ যদি শুকোৱাৰ পিছতে আপুনি পূৰা চাওক, 2 সপ্তাহ পানী মাৰিলে, ছাপোৰ্ট মই 2 সপ্তাহ ধৰিছোঁ, 2 সপ্তাহ পানী মাৰি আপোনাৰ ৱালবিলাক প্লাষ্টাৰ কৰিবলৈ সময় হ'ল।
তেতিয়া আপোনালোকে কি কৰিব, এসপ্তাহ আপোনালোকে ডেপ দিব ৱালটো শুকাবৰ কাৰণে। যেতিয়া ৱালটো শুকাই যাব পিছৰ সপ্তাহ আপোনালোকে আকৌ ৱালখন প্লাষ্টাৰ মাৰিবলৈ ধৰিব আৰু ৱালখনত তেতিয়া পানী মাৰিব, পানী মাৰি আকৌ প্লাষ্টাৰ মাৰিব। তেতিয়া কি হ'ব, ৱালবিলাক জোৰদাৰ হ'ব। আশা কৰিছোঁ আপোনালোক বুজি পাইছে আৰু মোৰ চেনেলত থকাৰ কাৰণে আন্তৰিক ধন্যবাদ থাকিল।